নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে এই শ্ৰেণীৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি তোমালোকে ইতিমধ্যে গম পোৱা চাগে যে আমি তোমালোকৰ দশম শ্ৰেণীৰ যোনটো পঞ্চম টি অধ্যায় সমান্তৰ প্ৰগতি পঢ়ি আছিলো এৰিথমেটিক প্ৰগ্ৰেছন ইতিমধ্যে তিনিটা ভিডিঅ' গ'ল আমি প্ৰথম যোনটো ভাগ আছিলে তাত তোমালোকৰ যোনটো অৱতাৰণা পৰিচয়খিনি ইন্ট্ৰডাকশ্যনখিনি ডিছকাছ কৰিলো কি কি ফৰ্মুলা কি কনসেপ্ট দৰকাৰ হ'ব এইবোৰ ডিছকাছ কৰিলো তাৰ পিছত এতিয়া যোনটো তোমালোকৰ দ্বিতীয় আৰু তৃতীয়টো আছে তাত আমি তোমালোকৰ 5.1 আৰু 5.2 অনুশীলন কিটা কৰিলো 5.2 তোমালোকৰ কমপ্লিট হোৱা নাছিলে তৃতীয় ভাগত এতিয়া আমি তোমালোকৰ যোনটো 5.2 এক্সাৰসাইজ আছে সেইখিনি তোমালোকৰ এতিয়া কমপ্লিট কৰিম হা আৰু যোন কিটা প্ৰশ্ন আছিলে হেদিনা চাগে মই তোমালোকক 3 নম্বৰলৈকে কৰাই দিছিলো নে লাষ্টৰটো 5 নম্বৰটো ভালদৰে কৰোৱা নহল আজি আকৌ কৰাই দিম তোমালোকৰ যোনটো অনুশীলনটোৰ 5.2 অনুশীলনৰ 3 নম্বৰ যোনটো তোমালোকৰ কি প্ৰশ্নৰ 5 নম্বৰ যোনটো আছিল তাৰ পৰা আজি আকৌ কৰাম হা এতিয়া প্ৰথমতে আমি চাই লওঁ তোমালোকৰ কিছুমান যোন কনসেপ্ট এবাৰ আকৌ ৰিভাইজ কৰি লওঁ মানে পাহৰি যাব পৰা ন বহুত দিন ভিডিঅ' গেপ পৰি গ'ল যিহেতু এতিয়া চোৱা সমান্তৰ প্ৰগতি মানে কি এনেকুৱা এখন সংখ্যাৰ তালিকা থাকিব সংখ্যাৰ তালিকাখনত সমান্তৰ প্ৰগতি হ'বলৈ কি হ'ব লাগিব সিহঁতৰ যোনটো মানে অন্তৰ সাধাৰণ অন্তৰটো হ'ব লাগিব সমান হ'ব লাগিব বুজি পাইছা আৰু যোনবিলাক সংখ্যা থাকিব তোমাৰ সমান্তৰ প্ৰগতিক তাক আমি কি বুলি ক'ম তাক আমি ক'ম পদ বুলি হা আৰু সাধাৰণ অন্তৰটোক আমি কিহে বুজাও ডিৰে বুজাও সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স তোমাৰ ধনাত্মক হ'ব পাৰে ঋণাত্মক হ'ব পাৰে বা শূন্য হ'ব পাৰে এইবিলাক আমি আগত পঢ়িছো তেতিয়া আৰু যোনটো তোমালোকৰ সমান্তৰ প্ৰগতি আমি এনেদৰে লিখিব পাৰো হা কমন ডিফাৰেন্সটো আমি এনেদৰে উলিয়াও মানে তাৰ যোনটো তোমালোকৰ সমান্তৰ প্ৰগতি সাধাৰণ আৰ্হিটো এটো আমি ডিসকাস কৰিলো এই সাধাৰণ আৰ্হিটো তোমালোকৰ ইম্পৰ্টেন্ট তোমালোকে এটো চাই থবা হল নহয় তাৰপিছত আমি চাৰিটা ফৰ্মুলা পাইছিলো চাৰিটা ফৰ্মুলা আছিলে এটা প্ৰথম ফৰ্মুলা এটো আমি প্ৰথম অনুশীলন আৰু যোনটো দ্বিতীয় অনুশীলন দুইটাতে আমি এই ফৰ্মুলাটো ইউজ কৰি আছো আৰু এইকিটা ফৰ্মুলা তোমালোকৰ এটা যোগফলৰ ফৰ্মুলাটো তোমালোকৰ যোনটো 5.3 অনুশীলন আছে আমি তাৰ পৰা আৰম্ভ কৰিম হ'বনে এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ অনুশীলন 5.2 তোমালোকৰ ইতিমধ্যে 5.2 অনুশীলনৰ 3 নম্বৰৰ 4 নম্বৰটোলৈ কৰা আছে 5 নম্বৰটো কৰিছিলো কিন্তু ভালদৰে কৰোৱা নহল এতিয়া 5 নম্বৰটো আৰু এবাৰ কৰিম তোমালোকৰ অনুশীলন 5.2 ৰ 3 নম্বৰৰ 5টো প্ৰশ্নবোৰ লিখা নাই লিখিনা নাই মানে পিপিটিটোত তোমালোকে কিতাপখন উলিয়াই লবা ইয়াত প্ৰশ্নটো দিছে তোমালোকৰ প্ৰথম পদটো দিয়া নাই খালি ৰাখিছে দ্বিতীয় পদটো দি দিছে তোমাৰ 38 তাৰপিছত তৃতীয় পদটো চতুৰ্থ পদটো দিয়া নাই পঞ্চম পদটো দিয়া নাই আৰু ষষ্ঠ পদটো দি দিছে -22 দেখিলানে এতিয়া আমি এটা ফৰ্মুলা পঢ়িছো তোমালোকে এটা ফৰ্মুলা মনত ৰাখিবই লাগিব সদায় তোমালোকে এটা ফৰ্মুলা মনত ৰাখিবা আৰু যেতিয়া প্ৰশ্নবিলাক কৰিবা প্ৰশ্নবিলাকতে ফৰ্মুলাটো লিখি যাবা হা ফৰ্মুলাটো হৈছে an = a + n - 1 d হল আমি এটা এইটো ফৰ্মুলাৰ জৰিয়তে আমি কি কৰিব লাগিব এই যোনটো তোমালোকৰ প্ৰশ্ন দিছে প্ৰশ্নটো আমি সমাধান কৰিব লাগিব হ'ব এতিয়া ইয়াত আমাক কি কৰিছে দ্বিতীয় পদটো দিছে আৰু ষষ্ঠ পদটো দিছে প্ৰথম তৃতীয় চতুৰ্থ পঞ্চমটো দিয়া নাই এটা আমি উলিয়াব লাগিব হলনে এতিয়া আমাৰ প্ৰথম যোনটো পদ তাক আমি a বুলি ধৰিব পাৰো বা a1 বুলি ধৰিব পাৰো হা a1 বুলি ধৰিছো বা a বুলি ধৰা a1 ধৰা তোমালোকৰ একেই কথা এটা আমাক দিয়া নাই এটা উলিয়াব লাগিব আমাক দি দিছে a22 এটো কিমান দিয়া 38 তাৰপিছত a3 দিয়া নাই a4 দিয়া নাই a3 a4 আৰু a5 টো কি আছে দিয়া নাই হলনে আৰু a6 টো দি দিছে কিমান -22 বুজি পাইছা তোমালোকে বুজি যোৱা হা তোমালোকে লিখোতে অংকটো কৰোতে তোমালোকে নিজে কৰিব পাৰিবা কিন্তু বুজাটোহে মেইন কথা হ'ব এতিয়া আমি এতিয়া কি কৰিম গম পোৱা নাই আমি যোনটো a6 টো আমাৰ আছে যিহেতু a6 ৰ ফৰ্মুলাৰ পৰা আমি প্ৰথম যোনটো পদ আৰু এটা কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো উলিয়াব চেষ্টা কৰিম এতিয়া আমি যদি ফৰ্মুলাটো চাওঁ এটো ফৰ্মুলাত যদি আমি a6 টো চাওঁ কি হ'ব a6 = a + n কি হয় 6 হয় তো 6 - 1 d হলে এতিয়া আমি
ভ্যালু কিটা যিকিটা ভ্যালু জানো আমি এটা এও নাজানো ডিও নাজানো এটা কি হ'ব এটা যদি আমি সলভ কৰো সলভ কৰিলে হ'ব a6 is equal to a plus 5d দেখিলা নে আমি এটো কিবা নাম্বার দি থৈ দিলো হ'ব 1 নাম্বার দি বুজি পালা এতিয়া ও ইয়াত আমি a6 ৰ ভ্যালুটো জানো আমি a6 ৰ ভ্যালুটো পুট কৰি দিব পাৰো হা a6 ৰ ভ্যালুটো আমি গম পাও কিমান হয় -22 হলনে আমি এতিয়া গম পালো যে a plus 5d is equal to -22 এটো হ'ব আমাৰ এক নম্বৰৰ ইকুৱেশনটো হল এতিয়া হৈ গল এতিয়া আমাক এতিয়া আমি জানো দ্বিতীয় পদটোৰ ভ্যালুটো জানো এতিয়া এতিয়া আমি কৰিব লাগিব a6 ৰ ভ্যালুটো হেতু হৈ গল এতিয়া আমি এই যোনটো দ্বিতীয় পদটোৰ ভ্যালু জানো যে দ্বিতীয় পদটোৰ যোনটো ভ্যালু জানো দ্বিতীয় পদটোৰ ভ্যালুৰ পৰা আমি উলিয়াম তোমাৰ d ৰ মানটো হা তাৰ কাৰণে কি কৰিব লাগিব a2 a plus n-1 কি 2 - 1 d হলনে তা a টোৰ ভ্যালুটো কিমান হয় 38 আৰু প্ৰথম ভ্যালুটো আমি a ভ্যালু নাজানো তো হ'ব কিমান হ'ব d তো a plus d is equal to 38 এটো আমি দি ললো 2 নম্বৰ বুজি পাইছা তোমালোকে এখিনি চাই লোৱা কিবা বুজি নাপালে কবা হা হৈ গল এতিয়া আমি ইয়াৰ পৰা ইয়াত দেখিছা যে ইয়াৰ এই যোনটো 2 নম্বৰ ইকুৱেশনটো পা 2 নম্বৰ ইকুৱেশনটো আমি d মানটো উলিয়াই লব পাৰো নে চোৱা এতিয়া এজপা যদি আমি d মানটো উলিয়াব যাও কিমান হ'ব d is equal to 38 minus a নহব জানো 38 minus a হলনে এটো আমি কি পালো d ভ্যালুটো পালো দেখিলা নে আমি ইয়াত d ভ্যালুটো পালো এতিয়া এই d ভ্যালুটো আমি কি কৰিম এই d ভ্যালুটো আমি ইয়াত পুট কৰি দিম গম পাইছা ইয়াত পুট কৰি দিম ইয়াত চোৱা কেনে পুট কৰি দিলো এতিয়া a plus a plus 5 into 38 minus a is equal to -22 হলে বুজি পাইছা এতিয়া আমি এটো সমাধান কৰিম সমাধান কৰিলে কি পাম a বুজি পাইছা হৈ গল এতিয়া এফাল লাগিলে -4 a আৰু -5 যদি মাইনাস কৰি দিও -4 নহব জানো তাৰ পিছত a টো -22 -190 যদি সলভ কৰি দিও কিমান হ'ব বা এই d ভ্যালুটো ইফালে লিখি লও তেতিয়ালে জায়গা ওলাই যাব আমি ইয়াৰ পৰা d ভ্যালুটো উলিয়াইছিলো হা এটো আমি কত কৰিছিলো ইয়াত পুট কৰি দিছিলো হা তাৰ পিছত এতিয়া এতিয়া আমি কি হল a ভ্যালুটো পাই গলো a is equal to কিমান হয় মাইনাস মাইনাস না সরি মাইনাস তো এফালে কাট খাই গল মাইনাস মাইনাস প্লাস হৈ গল এফালে মাইনাস তো দুটা কাট খাই যাব তো প্লাস হৈ যাব
তুমি কি পালো a is equal to 53 মানে যোনটো আমাৰ প্ৰথম যোনটো পদ হ'ব প্ৰথম পদটো হ'ব তোমাৰ 53 বুজি পাইছা কেনেদৰে কৰিলো আমি এতিয়া প্ৰথম পদটো যেহেতু পাই গলো এতিয়া আমি ইয়াৰ পৰা আমি d মানটো উলিয়াব পাৰিম নে এতিয়া প্ৰথম যোনটো ইকুৱেশ্যন আমাৰ এটো ইকুৱেশ্যনটো আছিল তোমাৰ এটো ইকুৱেশ্যনৰ পৰা d is equal to minus 38 minus a d is equal to কিমান হ'ব উলিয়াব যাও 38 প্ৰথম যোনটো পদ কিমান আছিল 53 দেখিলা নে 53 minus 38 minus 53 কিমান হ'ব minus 15 to d is equal to minus 15 মানে ইয়াত কি হয় যোনটো সাধাৰণ অন্তৰটো কিমান হয় minus 15 হয় আৰু তোমালোকৰ যোনটো প্ৰথম পদটো কিমান হয় প্ৰথম পদটো হৈছে 53 এতিয়া হৈ গল আমি প্ৰথম পদটো পাই গলো এতিয়া আৰু তোমালোকৰ সাধাৰণ যোনটো অন্তৰ আছিল সাধাৰণ অন্তৰ d ভ্যালুটো পাই গলো হৈ গল এতিয়া আমাৰ কাৰণে ইজি হ'ব প্ৰথম এতিয়া তৃতীয় চতুৰ্থ আৰু পঞ্চম যোনটো পদ আছে এইটা উলিয়াবলৈ আমাৰ কাৰণে ইজি হ'ব এতিয়া চাও হয় কেনেকৈ আমি এতিয়া বাকিটা উলিয়াম এইকেইটা এনে তোমালোকৰ যোন দ্বিতীয় ভাগৰ ভিডিও আহিছিলে তাত ধুনীয়াকৈ কৰোৱাই আছে তোমালোকে যদি দ্বিতীয় ভাগটো চাইছা নিশ্চয় গম পাইছে হ'ব এতিয়া d ভ্যালুটো আমি কিমান পালো -15 আৰু যোনটো প্ৰথম পদটো কিমান আছিল আমাৰ প্ৰথম পদটো আছিল তোমাৰ 53 এতিয়া প্ৰথম পদটো আৰু যদি আমি যদি আৰু কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো পাই যাও তেতিয়া হলে আমাৰ যোনটা বাকিটা পদ উলিয়াবলৈ একদম ইজি হ'ব হয়নে এটো বস্তু তোমালোকক ভালদৰে মই যোনটো আমাৰ তৃতীয় ভাগটো আছে তৃতীয় ভাগটোত বুজাই দিছো সেই কাৰণে এতিয়া বেছিকে কোৱা নাই আৰু ইয়াত তোমালোকৰ এতিয়া হৈ গল আমি প্ৰথম যোনটো পদ আছিল a1 বা a তুমি যি দিয়া তোমাৰ ইচ্ছা 53 পালো যোনটো সাধাৰণ ডিফাৰেন্সটো কিমান পালো বা সাধাৰণ অন্তৰটো কিমান পালো আমি -15 পালো এতিয়া আমি যদি তৃতীয় পদটো উলিয়াব যাও তৃতীয় পদটো যদি আমি কি বুলি কওঁ a3 যদি উলিয়াব যাও তাহলে কি হ'ব যোনটো আমাৰ a2 প্লাস d হলে হৈ যাব কমন ডিফাৰেন্স আৰু দ্বিতীয় পদটো উলিয়াই দিলে আমাৰ প্লাস কৰি দিলে আমাৰ কি হৈ যাব যোনটো আমাৰ তৃতীয় পদটোৰ ভ্যালু ওলাই যাব নিশ্চয় ওলাই যাব তো আমি এতিয়া চোৱা a2 ৰ ভ্যালু কিমান 38 প্লাস কমন ডিফাৰেন্সটো কিমান হয় -15 তো 38 -15 হলে কিমান হ'ব তোমাৰ 23 হ'ব ইয়াৰ দ্বাৰা গম পালো যে আমাৰ তৃতীয় পদটো হৈছে 23 এতিয়া চতুৰ্থ পদটো উলিয়াবলৈ কি কৰিব লাগিব আমি চতুৰ্থ পদটো উলিয়াবলৈ আমি কৰিব লাগিব যেটো আমাৰ তৃতীয় পদটো আছিল তৃতীয় পদটোৰ লগত হলে এতিয়া আমি যোনটো বাকিলা প্ৰশ্ন অলপ বেলেগকে কৰিছিলো এটো অলপ বেলেগকে তোমালোকে কনফিউজ নহবা হা আমি ইয়াত কি কৰিছো চোৱা বাকিটা প্ৰশ্ন আমি সমাধান কৰোতে কি কৰিছিলো আমি কৰিছিলো এই প্ৰথম পদটো পাল কৰিছিলো এতিয়া আমি কি কৰিছো এই যোনটো আগৰ পদটো পাল লৈছো এই কাৰণে ইয়াত 2d লগা নাই অকল সিঙ্গল d লাগিছে হা এটা তোমালোকে এনেকেও যে কৰিব পাৰি সেইটো কথা তোমালোকক জনাবলৈ মানে এটো বেলেগ এটা সিস্টেমত কৰি দিছো তোমালোকৰ প্ৰশ্নটো এতিয়া a3 টো কিমান আছিল আমাৰ ভ্যালুটো a3 ভ্যালুটো আছিল 23 প্লাস 15 23 আৰু -15 কৰিলে আমি কিমান পাম 8 পাম হ'ব মানে চতুৰ্থ পদটোৰ ভ্যালু কিমান হৈছে 8 বুজি পাইছা এতিয়া পঞ্চম পদটো উলিয়াব লাগে পঞ্চম পদটো দিয়া নাই আমাৰ তো পঞ্চম পদটো উলিয়াবলৈ কি কৰিম আমি 8 প্লাস -15 তো ভ্যালুটো কিমান হ'ব -7 তো আমি পঞ্চম পদটো পাই গলো -7 ইয়াৰ দ্বাৰা গম পালো যে আমাৰ যোনটো প্ৰথম পদটো হ'ব কিমান 53 দ্বিতীয়টো দিয়া আছে তৃতীয়টো 23 চতুৰ্থটো তোমাৰ 8 আৰু পঞ্চমটো কিমান হৈছে -7 আৰু কেনেদৰে উলিয়ালো তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি নাই পোৱা তোমালোকে কবা ভালদৰে আকৌ তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিম হ'বনে তোমালোকে চাই লোৱা এবাৰ আৰু টুকি লোৱা যিবিলাক উত্তৰ মই লিখাই গৈছো তোমালোকে টুকি যাবা হা হৈ গ'ল এতিয়া আমি কৰিম তোমালোকৰ যোনটো কিবা কি আছিলে প্ৰশ্নটো চতুৰ্থ প্ৰশ্নটো কৰিম হা অনুশীলন 5.2 ৰ চতুৰ্থ প্ৰশ্নটো ফৰ্মুলা তোমালোকে সদায় মনত ৰাখিবা হা কি আছিলে ফৰ্মুলাটো an = a + n - 1 d এই ফৰ্মুলাটোৰ আধাৰতে আমি সকলো প্ৰশ্ন উত্তৰ ইয়াত কৰিম এতিয়া তোমালোকৰ এই প্ৰশ্নটো দিয়া আছে যে এটা সমান্তৰ প্ৰগতি দিয়া আছে হা 3 8 13 আৰু 18 চাৰিটা পদ দিয়া আছে তাৰ পিছত সমান্তৰ প্ৰগতিৰ কোনটো পদ তোমাৰ 78 হ'ব বুলি কৈছে বুজিছা মানে 78 নম্বৰ পদটো কোনটো হ'ব হেতু আমাক উলিয়াব দিছে মানে আমাক ইয়াত উলিয়াব কি দিছে তোমাৰ
ইয়াত কৈ দিছে যে তোমাৰ আমাৰ প্ৰথম পদটো কথা কৈ দিছে প্ৰথম পদটো কি হৈছে তোমাৰ ইয়াত a1 বা a কিমান হৈছে 3 ইয়াৰ দ্বিতীয় পদটোৰ পৰা আমি কি উলিয়াব পাৰো আমি কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো উলিয়াব পাৰো কমন ডিফাৰেন্সটো কিমান হ'ব ইয়াত -5 দেখিলানে এতিয়া আমি কি উলিয়াব লাগে ইয়াত আৰু n টো দিছে যে n মানে তোমাৰ কি বুলি কৈছে সমান্তৰ প্ৰগতিৰ কোনটো পদ 78 মানে যোনটো তোমাৰ 78 নম্বৰৰ পদটো কিমান দিয়া আছে তোমাৰ an ৰ ভ্যালুটো কিমান দিয়া আছে 78 আমি ইয়াত কি উলিয়াব লাগে আমি ইয়াত উলিয়াব লাগে n ৰ ভ্যালুটো n টোনো কিমান হ'ব মানে এই 78 পদৰ নম্বৰৰ যোনটো পদটো এটো কিমান 78 নো কিমাননো নম্বৰত আছে বা 7 কোনটো পদ মানে 78 নম্বৰত আছে হেতু উলিয়াব লাগে তাৰ কাৰণে একদম সিম্পল ফৰ্মুলা কি সিম্পল ফৰ্মুলাটো কি আছিল an a plus n minus 1 b a মানে a1 বুলি লিখিব পাৰা বা a লিখিলো হয় এই মানে ইয়াত ফৰ্মুলাটো কি হয় a ভ্যালু a মানে কি হৈছে তোমাৰ যোনটো প্ৰথম টিপত হেতু বুজাইছে হল এটা আমি ফৰ্মুলাত পুট কৰি দিম সব an ৰ ভ্যালুটো কিমান আছিল আমাক দি দিছে ইয়াত 78 a1 ৰ ভ্যালুটো কিমান দিছে তোমাৰ a1 বা a প্ৰথম পদটো 3 n - 1 আমি n ৰ ভ্যালুটো উলিয়াব লাগিব তো আমাক n ৰ ভ্যালুটো দিয়া নাই আমি হেতু উলিয়াম এতিয়া আৰু d ভ্যালুটো কি দিয়া আছে তোমাৰ কি পালো মানে দিয়া নাই আমি সলভ কৰি কি পালো -5 হলনে সৰি -5 নহয় অনলি 5 হ'ব হা কনফিউজ নহবা হলনে এতিয়া আমি এটো সমাধান কৰিম আৰু আমাৰ আনসাৰটো পাই যাম চাবা এতিয়া 78 -3 কৰিল 3 টো এফালে আহিলো তো n - 1 5 থাকিলে হলনে 78 - 3 কৰিলে কিমান হ'ব 75 এতিয়া n - 1 যদি কৰো 5 টো যদি এফালে লৈ আহো কিমান হ'ব n - 1 কিমান পালো আমি 15 এতিয়া আমাক কিহৰ ভ্যালু লাগে তোমাক আমাক লাগে n ৰ ভ্যালু তো আমি 1 টো যদি এফালে লৈ যাও আমি কি n ৰ ভ্যালুটো পাই যাম দেখুৱা n = 15 + 1 = 16 আমি পাই গলো আনসাৰটো কি হ'ব তোমাৰ এতিয়া আমি আনসাৰটো পালো যে n = 16 দেখিছা একদম সিম্পল হয় নাই কেনেদৰে কৰিলো আৰু বুজাই দিছো তোমাক আমাক যে প্ৰশ্নটো দিয়া আছে এটা সমান্তৰ প্ৰগতি দিয়া আছিল 3 8 13 18 এটা সমান্তৰ প্ৰগতিত কোনটো পদ তোমাৰ 78 বুলি কৈছে মানে গমাইছা 78 যোনটো পদ হয় হেতুনো কিমাননো নম্বৰৰ পদ হয় এটা আমাক উলাব দিছে মানে n ৰ ভ্যালুটো উলিয়াব দিছে আমাক আৰু দি দিছে a n ৰ ভ্যালুটো কিমান 78 তো আমি যোনটো আমাৰ ফৰ্মুলা আছিল an = a plus n - 1 দি তাত আমি পুট কৰি দিলো যে বহাই দিলো যোনবিলাক আমাক এই মানবিলাক দিয়া আছে যেনেকৈ এতিয়া an ৰ মানটো দিয়া আছে কিমান 78 আমি ইয়াত বহাই দিলো প্ৰথম যোনটো পদ হেতু দিয়া আছে আমাক 3 তাৰপিছত n টো আমি উলিয়াব লাগে হেতু দিয়া নাই তো আমি বহুৱা নাই আৰু কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো দিয়া আছে আমাক দিয়া নাই মানে আমি উলিয়াই ললো কিমান পালো আমি 5 পালো তো বহাই দিলো তাৰপিছত আমি সমাধান কৰি দিলো আমি আনসাৰটো পাই গলো কিমান 16 এটুৱে তোমালোকে টুকি ল'ব পাৰা কিবা বুজি নাপালে ক'ব পাৰা হৈছে হয় দিছো আমি নেক্সট প্ৰশ্নটো লৈ যাও এটা আমি কৰিম তোমালোকৰ পঞ্চমটি প্ৰশ্ন 5.2 অনুশীলনৰ ইয়াত তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিত সংখ্যা নিৰ্ণয় কৰা মানে আমাক ইয়াত সংখ্যা নিৰ্ণয় কৰিব দিছে গম পাইছা নাই কিমাননো আছে তোমালোকৰ মানে ইয়াতো একেই ইয়াৰ n ৰ ভ্যালুটো উলিয়াব দিছে তোমাৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ মানে কিমানটানো আছে সংখ্যাটো উলিয়াব দিছে গম পাইছা এতিয়া প্ৰথমটো যাও আমি প্ৰথম যোনটো আমাৰ হেৰি আছিল প্ৰশ্ন দিছে কিমান সমান্তৰ প্ৰগতি দিছে তোমালোকৰ 7 13 19 আৰু শেষৰটো কিমান 205 তো ইয়াৰ দ্বাৰা আমি গম পালো যে
ইয়াতে আমি গম পালো যে তোমালোকৰ যোনটো প্ৰথমটি পদ a ভ্যালুটো a1 বা a ভ্যালুটো কিমান আছে 7 আৰু সাধাৰণ অন্তৰটো কিমান হ'ব এতিয়া মানে d 13 minus 7 6 দেখিলানে আৰু এটা শেষৰটো যি হয় পদ মানে আমাৰ কিমান হ'ব এটো an = কিমান হ'ব মানে ইয়াত কিমানটা পদ আছে তোমাৰ 205টা পদ আছে গম পাইছা যেহেতু আমাক গুটে পদৰ সংখ্যাৰ নিৰ্ণয় কৰিব দিছে সেইকাৰণে আমি গম পালো যে আমি শেষৰ যোনটো আমাৰ an ৰ ভ্যালুটো কি লৈছো আমি 205 লৈছো গম পাইছা যেটো আমাৰ শেষৰটো কৰিব দিছে এতিয়া যোনটো আমাৰ ফৰ্মুলা আছিলে an = a plus n minus 1 d নাছিলে জানো এটো তা এটো ফৰ্মুলাত বাকি সব পুট কৰি যাম ধুনিয়াকে ওলাই যাব আমাৰ উত্তৰটো চাবাই দে an ভ্যালুটো কিমান আছিলে আমাৰ 205 an ৰ ভ্যালু কিমান আমাক দিয়া আছে 205 দেখিলা মানে এটো শেষৰটি পদ ইমানটা মানে শেষৰ যোনটো পদ হয় ইমান হয় 205 হয় এতিয়া তাৰ পিছত এটা কি কৰিম আমি a ভ্যালুটো প্ৰথম পদৰ ভ্যালুটো পাতিম প্ৰথম পদৰ ভ্যালুটো কিমান আছে তোমাৰ 7 হলে এতিয়া আমি কি উলিয়াব লাগে আমাক n ৰ ভ্যালুটো উলিয়াব লাগে তো আমি ইয়াত নাপাতো n মাইনাস আমি নাজানো মানে n টো নাজানো আমি উলিয়াম হেতু n টো n ৰ ভ্যালুটো কি হয় আমি উলিয়াম এতিয়া তাৰপিছত আমি d ভ্যালুটো আমি উলিয়ালো কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো এটো কিমান হয় 6 এতিয়া সমাধান কৰিলে ধুনিয়াকে আমি উত্তৰটো পাই যাম চাবা আমি 7 টো ভ্যালু লৈ গুচি আহিলো তাক ইয়াত কিমান থাকিলে তোমাৰ n - 1 6 যদি আমি এটা কৰি দিও হলে 6 টো আমি এফালে যদি লৈ আহো কিমান হ'ব তোমাৰ 6n তুমি ইয়াৰা গম পালো যে আমি n ৰ ভ্যালু কিমান পালো তোমাৰ 34 মানে ইয়াৰ পৰা গম পালো যে ইয়াত কিমানটা পদ থাকিব তোমাৰ ইয়াত থাকিব তোমাৰ 34 টা পদ থাকিব আমি আনসাৰটো কি হ'ব ইয়াত তোমালোকৰ n = 34 হলে বুজি পাইছা ঠিক তেনেদৰে আমি দ্বিতীয় প্ৰশ্নটো আছে হেতু কৰিম এতিয়া তোমাৰ দ্বিতীয় প্ৰশ্নটো দিয়া আছে তোমালোকৰ যোনটো সমান্তৰ পদ্ধতি দিয়া আছে 18 15 হাফ আৰু কি আছে 13 আৰু শেষৰটো an টো কিমান দিয়া আছে তোমালোকৰ -47 হলে এতিয়া আমি ইয়াত ভ্যালু কিটা এটা চোৱা প্ৰথম পদটো কিমান 18 d টো উলিয়াব লাগিব d টো কিমান হ'ব তোমাৰ 2/31 2/31 কেনেকৈ গম পোৱা নাই এটো ইনটু কৰিবা এটো প্লাস কৰিবা 31 টো মই শিকাই নাথাকো আৰু একদম বেসিক হয় তোমালোকে আগৰ পঢ়াই শিকিছে চাগে এইবিলাক বস্তু এইবিলাক ডট তোমালোকে হেৰি কৰিবা যোনবিলাক আমি লাইভ সেশন লৈ আহো যে এভৰি উইক আমাৰ লাইভ সেশন থাকে মানে এই লাইভ সেশনত তোমালোকে ডাউট বিলাক কৰিবা নিজৰ বুজি পাইছা এতিয়া আমি এটো কি কৰিলো 31 minus 18 হৈ গল এটা আমি যদি সলভ কৰো কিমান পাম এইটো minus 2 31 থাকিলে minus 18 মানে কোন নম্বৰ মানো ওপৰত থাকিব তোমাৰ 5/2 মানে আমি গম পালো যে যোনটো আমাৰ সাধাৰণ অন্তৰটো কিমান হ'ব ইয়াত -5/2 বুজি পাইছা এতিয়া যোনটো আৰু an ৰ ভ্যালুটো আমি জানো ইয়াত কিমান হ'ব -47 তোমালোকে দিয়া আছে বুলি ধুনিয়াকে লিখিবা এটা পৰীক্ষাত লিখিবা এইবিলাক প্ৰশ্ন ধুনিয়াকে লিখি লবা দিয়া আছে এনেকে লিখিবা প্ৰথমতে যোনটো প্ৰথম পদ সাধাৰণ অন্তৰটো উলিয়াই দেখাই দিবা আৰু an ৰ ভ্যালুটো এনেকে লিখি দিবা তাৰ পিছত ফৰ্মুলাটো লিখিবা এটো ফৰ্মুলাটো লিখি ধুনিয়াকে স্টেপ বাই স্টেপ সলভ কৰি যাবা বুজি পাইছা তোমালোকৰ যেহেতু স্টেপ মাৰ্কিং থাকে তোমালোকৰ গণিতত হেতু কাৰণে তোমালোকে ফৰ্মুলাটো লিখিবলৈ কিতা নপাহৰিবা ফৰ্মুলাটো লিখিলে তোমালোকে এক নম্বৰ এটা পাই যাবা মানে বুজি পাইছা আমি এটো ফৰ্মুলাত এইবিলাক সব বহাই দিম যোনবিলাক আমাৰ ভ্যালু দিয়া আছে সব বহাই গলে আমাৰ উত্তৰটো পাই যাম সমাধান কৰি এতিয়া -47 = প্ৰথম যোনটো পদ a1 বা a কিমান আছিল
18 প্লাস n minus 1 আমি নাজানো আমাৰ n ৰ ভ্যালুটো উলিয়াব লাগে আৰু d টো কিমান আছিল আমাৰ ইয়াত সলভ কৰি পাইছিলো যে -5/2 হলে এতিয়া আমি এটো সলভ কৰি যাও -47 18 টো ফালে গুছি আহিলো মাইনাস হৈ গল তাৰ পিছত এফালে 5/2 n - 1 থাকিলে নে তাৰ পিছত এটো যদি সলভ কৰি দিও আমি কিমান পাম 65 এটা মাইনাস হ'ব 65 টো এটো মাইনাস মানে প্লাস হৈ গল ন এটো কাৰণে -65 হৈ গল তাৰ পিছত এই যোনটো 2 এটা আছিল দুইটো আমি কাম কি কৰিলো আমি এটো সাইডে লৈ গুছি আহিলো হলনে এটা ইয়াত কিমান হল বুজি পাইছা এটা আমি সলভ কৰিলে কিমান হ'ব -130 হবনে 130 এটো হলে -5 ইফালে আহি গল -5 টো তাৰপিছত n - 1 মাইনাসে মাইনাসে এটো মাইনাস মাইনাস কাট খাই গল আমি যদি সলভ কৰিলে কিমান পাম আমি পাম কিমান হ'ব 3 6 5 26 হলনে এটা n ৰ যদি 1 টো ইফালে লৈ গুছি আহিম আমি n ৰ ভ্যালু ওলাই যাব 26 + 1 মান হ'ব 27 মানে আমাৰ ইয়াত কিমানটা পদ আছে তোমাৰ 27 টা পদ আছে আৰু ইয়াৰ আনসাৰটো কিমান হ'ব আমাৰ ইয়াত n = 27 বুজি পাইছা চাই লোৱা এবাৰ কিবা বুজি নাপালে কবা একদম ইজি হয় এটো ফৰ্মুলাত আমি জাস্ট বহাই গৈছো তোমালোকে ফৰ্মুলাটো যদি গম পোৱা ফৰ্মুলাটো গম পালে নিশ্চয় তোমালোকে ভালদৰে সমাধান কৰিব পাৰি যাবা বুজিছা ফৰ্মুলাটোৱে মেইন আৰু ইয়াত এবাৰ চাই লোৱা তাবাৰ অলপ সময় দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা নাইবা তোমালোকে লিখি লোৱা ভিডিওটো পজ কৰি তারপর আমি নেক্সট প্রশ্নটো সমাধান কৰিম হ'ব হলে এটা মই দিছো দেই আমাৰ নেক্সট প্ৰশ্ন 6 নম্বৰ প্ৰশ্নটো আমি চাম 6 নম্বৰ প্ৰশ্নটো দিয়া আছে তোমালোকৰ এটা সমান্তৰ প্ৰগতি দিয়া আছে 11 8 5 আৰু 2 তে এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা এতিয়া এটা সমান্তৰ প্ৰগতিটা দিয়া আছে হা তোমাৰটো কে নম্বৰটো তোমাৰ 6 নম্বৰটো সমান্তৰ প্ৰগতিটো কি কৈছে তোমাৰ এটা সমান্তৰ প্ৰগতিটো হৈছে 1 11 8 5 2 দেখিলা এতিয়া আমাক এটো পৰীক্ষা কৰিব দিছে যে আমাক হেৰি পৰীক্ষা কৰিব দিছে যে এটো -150 টো এটা সমান্তৰ প্ৰগতিত আছে নাই ইয়াৰ চাব দিছে বুজি পাইছা তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে তোমাৰ n ৰ ভ্যালুটো উলিয়াম আৰু সলভ কৰিম দিয়া ইয়াত যোনটো এটা -150 টো কৈছে ন আমাক -150 টো তোমাৰ সেই সমান্তৰ প্ৰগতিত আছে নাই চাব দিছে হেতু কাৰণে আমি ইয়াক কি লৈ লম আমি ইয়াক লৈ লম an আৰু প্ৰথম পদটো কি হ'ব ইয়াত তোমাৰ 11 আৰু সমান যোনটো আমাৰ কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো কিমান হ'ব তোমাৰ -3 এটা যোনটো আমাৰ ফৰ্মুলা আছিলে আমাৰ যোনটো সাধাৰণ ফৰ্মুলা an = a plus a1 plus n minus 1 d আমি এটো ফৰ্মুলাটা পুট কৰি যাম সব হা an ৰ ভ্যালু কিমান আছে 150 লিখিলো তেতিয়া প্ৰথম যোনটো পদ আমাৰ কিমান হৈছে 11 তাত n - 1 আমি n ৰ ভ্যালুটো উলিয়াব লাগিব তাৰ পিছত কি আছিল d টো কিমান 3 কিমান এতিয়া তাৰ পিছত আমি সলভ কৰি যাম ধুনিয়াকে 150 - 11 কৰি দিলো এটো ইফাল লৈ আহিলো তো প্লাস তো মাইনাস হৈ গল হল সলভ কৰিলো এটা -161 হৈ গল এটো তাৰ পিছত
আমি কি হলো ইয়াত n ৰ ভ্যালুটো সলভ কৰিলো চোৱা এলকে কিবা বুজি পাইছা কিবা ডাউট আছে নি ইয়াৰ লগে চাই লোৱা এটা চোৱা বুজাই দিছো তোমালোকক হা আমি কি কৰিম দা n ৰ ভ্যালুটো কিমান পালো আমি ইয়াত 54 সমষ্টি 2 ভাগৰ 3 3 ভাগৰ 2 এতিয়া এই যোনটো যেটো পালো এতিয়া n মানে কি হৈছে তোমাৰ n হৈছে তোমালোকৰ n টোৱে কি বুজায় n টোৱে বুজায় যে কিমানটা কিমান নম্বৰৰ যোনটো তোমাৰ পদটোৰ নম্বৰ বুজায় গম পাইছা পদৰ নম্বৰ পদ এটা নম্বৰ বা কিবা এটা বস্তু এটা তোমালোকৰ আমি যদি গণু নম্বৰ এটা যদি আমি কিবা এটা গণু ইয়াত কেটা মাৰ্বল আছে ধৰক গণু কেটা আম আছে গণু হেতি সদায় তোমালোকৰ 1 2 3 এনেকে পূৰ্ণ সংখ্যাত নহয় জানো কিন্তু ইয়াত কি পাইছো আমি n টো n ৰ ভ্যালুটো 164/3 ইয়াক আৰু যদি আমি সমাধান কৰো তাক কিমান পাম 54 ভাগৰ সমষ্টি তোমাৰ এটো 3 ভাগৰ 2 এটো কেতিয়াবা হ'ব পাৰে জানো n ৰ ভ্যালুটো কেতিয়াও হ'ব নোৱাৰে হেতু কাৰণে কি হ'ব এই যোনটো 1 152 আজি আছে যে এই 152 কোনো এটা তোমাৰ এই সমান্তৰ প্ৰগতিত নাথাকিব গম পাইছা এটো কাৰণে কি হ'ব ই নহয় বুলি লিখি দিব লাগিব তোমালোকে লাষ্টত কিয় নহয় কাৰণ n মানে কি হৈছে তোমাৰ n হৈছে তোমাৰ সংখ্যাৰ নম্বৰ কিবা পদৰ নম্বৰটো মানে ইমানটা যে ইমান নম্বৰ যে পদ হয় ইমানটা যে পদ আছে আমি হেতুৱে বুজায় n টোৱে কিন্তু ইয়াত কি হৈছে আমি পদৰ যোনটো সংখ্যাটো আমি কি আমি এনেকে ইন্টিজাৰত পাইছো মানে ভগ্নাৱশেষত পাইছো ভগ্নাৱশেষত যেতিয়া আমি কিবা এটা পাও সংখ্যা এটা এটো কিবা এটা বুজাব জানো যে কিবা এটা বস্তুৰ মানে কিমান নম্বৰ কিমান বস্তুটো কিমান এটা সংখ্যা কিমান নম্বৰ এটো বুজাব নোৱাৰিব সদায় হি পূৰ্ণ সংখ্যাত থাকিব লাগিব 1 2 3 4 এনেদৰে থাকিব লাগিব যেহেতু n টো আমি ইয়াত ভগ্নাৱশেষত পাইছো হেতু কাৰণে কি হ'ব যোনটো -152 হয় ই কি হয় ই তোমাৰ এই সমান্তৰ প্ৰগতিৰ কোনো সংখ্যা নহয় বুজি পাইছা এটোৱে এনেকা যদি প্ৰশ্ন আহে তোমালোকৰ এটা প্ৰশ্নটা যদি দি দিয়া ধৰক তোমালোকৰ যে এই যোনটো সংখ্যাটো এটো সমান্তৰ প্ৰগতিৰ পদ হয় নে নহয় বা সংখ্যা হয় নে নহয় যদি তোমাক তেনেকে দি দিয়ে তোমালোকে সদায় n ৰ ভ্যালুটো উলিয়াবা হা n ৰ ভ্যালুটো উলিয়াই চাবা n ৰ ভ্যালুটো উলিয়াবা যদি n টো কোনো ভগ্নাৱশেষত নাহে এনেকা পূৰ্ণ সংখ্যাত আহে তেতিয়া তোমালোকে গম পাবা যে কি হ'ব তোমাৰ হোল নম্বৰ যদি আহে তোমালোকৰ কি হ'ব তেতিয়া ই এই সমান্তৰ প্ৰগতিত থাকিব কিন্তু যদি ভগ্নাৱশেষত আহে এনেদৰে তালে ই কি হ'ব সমান্তৰ প্ৰগতিত নাথাকিব বস্তুটো এটো নৰমাল এটা সিম্পল কনসেপ্ট আৰু বুজি পাইছা চাই লোৱা যদি বুজি নাই পোৱা আমি এতিয়া মোক কবা আৰু এতিয়া আমি নেক্সট আমাৰ যোনটো প্ৰশ্ন আছে এই প্ৰশ্নটো লৈ যাম এটা যোনটো 7 নম্বৰ প্ৰশ্নটোত কৈছে যে এটা সমান্তৰ প্ৰগতিত 11তম পদটো কিমান 38 মানে a11 ৰ ভ্যালুটো কিমান দিছে 38 দিছে আৰু 16তম পদটো হয় যে কিমান 16তম পদটো 73 মানে a16 ৰ ভ্যালুটো কিমান আছে তোমাৰ ইয়াত দিছে 73 তাৰ 31তম পদটো নিৰ্ণয় কৰা আমাৰ ইয়াত কি নিৰ্ণয় কৰিব দিছে a31 টো নিৰ্ণয় কৰিব দিছে আমাক ইয়াত ভ্যালু দি দিছে যে a11 আৰু a16 ৰ ভ্যালু দি দিছে আৰু আমাক a31 ৰ ভ্যালুটো আমাক উলিয়াব দিছে বুজি পাইছা উলিয়াও এতিয়া মই ইয়াত কি দিছে a11 ৰ ভ্যালু দিছে কিমান দিছে 38 দেখিছা a16 ৰ ভ্যালু দি দিলে তোমাৰ কিমান 73 আমাক উলিয়াব দিছে এতিয়া কি উলিয়াব দিছে আমাক a31 ৰ ভ্যালুটো মানে তোমালোকৰ যোনটো 31 নম্বৰৰ পদটো আমাক উলিয়াব দিছে 31 নম্বৰ পদটো আমি কেনেদৰে লিখিম a31 হিচাপে লিখিম চোৱা হল এতিয়া আমাৰ যোনটো ফৰ্মুলা আছিলে যোনটো ফৰ্মুলা অথনি পৰা মই কৈ আহিছো হেতু ফৰ্মুলা ইয়াত ব্যৱহাৰ কৰিম ফৰ্মুলাটো কি হৈছে an = a1 বা প্ৰথম a1 লিখিলো হ'ব a1 বুলি লিখাব যোনটো প্ৰথম পদ মানে n - 1 d হল এটা এইটো ফৰ্মুলাত আমি ফৰ্মুলাটো প্ৰয়োগ কৰি আমি কি কৰিব লাগিব প্ৰশ্নটো সমাধান কৰিব লাগিব বুজি পাইছা তাৰ কাৰণে কি কৰিব লাগিব আমি প্ৰথমতে a11 টো লিখোৱা হা এতিয়া a11 কিমান দিছে আমাক 38 a11 ৰ ভ্যালুটো হল গম পালো ইয়াক যদি আমি এটো ফৰ্মুলাত পুট কৰো a11 টো যদি পুট কৰো তা কি কেনেদৰে হ'ব চোৱাচোন
a11 38 is equal to a plus n minus 1d n ইয়াত n টো কিমান দিয়া আছে 11 প্ৰশ্নটো দিয়া আছে 11 তম পদ বুলি কৈছে ন মানে n ৰ ভ্যালুটো কিমান হয় ইয়াত 11 হয় হল কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো আমি নাজানো বুজি পালা আৰু ইফালে কি দিছে আমাক a16 টো a16 দি দিলে a16 ৰ ভ্যালুটো কিমান দিছে আমাক 73 হল a ভ্যালুটো আমি প্ৰথম নাজানো 11 n - 1 ইয়াত n ৰ ভ্যালুটো কিমান হৈছে 16 মানে 16 নম্বৰৰ পদ হয় তো 16 - 16 - 1 d2 আমি নাজানো হল আমি এক এনেদৰে লিখিব পাৰো তাহলে এতিয়া a plus 15d is equal to 73 হল ইয়াক 2 নম্বৰ আমি দি দিলো 2 নম্বৰ ইকুৱেচন বুলি আমি ইয়াক নামকৰণ কৰি ললো হা এতিয়া ইয়াত কি হ'ব a plus 10d is equal to 38 আৰু ইয়াক আমি 1 নম্বৰৰ ইকুৱেচন বুলি আমি নামকৰণ কৰি ললো বুজি পাইছা এতিয়া হৈ গল এটা আমি কি কৰিম এই যোনটো আমাৰ প্ৰথম যোনটো আমাৰ ইকুৱেচন দ্বিতীয় ইকুৱেচনটো যোনটো a plus 15d is equal to 73 তাৰ পৰা আমি এটো মাইনাস কৰি দিম কোনটো a plus 10d is equal to 38 বুজি পাইছা এটা কৰো হাই তোমালোকে লিখোতে ভালদৰে লিখিবা হা আমি কি কৰিছো দ্বিতীয় নম্বৰ যোনটো ইকুৱেচনটো আছিল দ্বিতীয় নম্বৰ ইকুৱেচনটোৰ পৰা 1 নম্বৰ ইকুৱেচনটো মাইনাস কৰি দিম তাৰ ফলত কি পাম আমি চাই লওঁ এতিয়া দ্বিতীয় নম্বৰ ইকুৱেচনত কি আছিল a plus 15d minus ব্ৰেকেটত লিখি লওঁ প্ৰথমতে a plus 10d is equal to কিমান হ'ব 73 minus 38 হ'ব নে এটো নিশ্চয় হ'ব এতিয়া আমি ব্ৰেকেট কিটা কি কৰিম অতৰাই দিম চোৱা ব্ৰেকেটটো অতৰাই দিলে কি হ'ব a plus 15d আছিলে এটো মাইনাস এ প্লাস এ মাইনাস হৈ যাব a হ'ব আৰু এটো মাইনাস এ প্লাস মাইনাস 10d হৈ যাব দেখিলা আৰু ইফালে 73 মাইনাস আৰু 38 কৰো কিমান পাম আমি আনসাৰটো আমি পাম এফালে 5 হৈ যাব এফালে 3 35 পাম পালো এটা এটা সমাধান কৰো আমি a minus a নাইকে হৈ যাব 15 minus 10d কিমান হ'ব 5d 5d is equal to 35 আমি ইয়াৰ পৰা ইজিলি d ভ্যালুটো উলিয়াই দিব পাৰিম d মানে কি সাধাৰণ অন্তৰ 35 minus 5 কিমান হ'ব 7 তো d is equal to কিমান হয় তোমাৰ 7 দেখিলা কিমান ইজিলি ওলাই গল হৈ গল এটা আমাক যে a31 31 নম্বৰ পদটো উলিয়াব দিছে তাৰ কাৰণে আমাক a আৰু d ভ্যালুটো লাগিব হেকান তোমালোকে প্ৰথম মাথা মাৰিবা যে কেনেকে প্ৰথম পদটো আৰু কিন্তু সাধাৰণ অন্তৰটো উলিয়াও মানে বুজি পাইছা হৈ গল d ভ্যালুটো আমি এটো পাই গলো d 7 আমি তা যদি 1 নম্বৰ ইকুৱেচনটো বা 2 নম্বৰ ইকুৱেচনটো যদি আমি যদি a d ভ্যালুটো পুট কৰি দিও তে আমি a ভ্যালুটো ইজিলি পাই যাম বুজি পাইছা এটা আমি দুটা ইকুৱেচনতে পুট কৰিব পাৰো মানে বহাই দিব পাৰো d ভ্যালুটো আমি যোনটো সমাধান কৰি পালো এতিয়া কিন্তু আমি কি কৰিম এই যোনটো প্ৰথম যোনটো ইকুৱেচন আছিল হেটো প্ৰথম ইকুৱেচনত আমি d ভ্যালুটো বহাম কিয় বহাম কাৰণ এই ইকুৱেচনটো সৰু ন আমাক মানে সমাধান কৰিবলৈ বেছি ইজি হ'ব সোনকালে সমাধান হ'ব হেটো কাৰণে তোমালোকে কি কৰিবা প্ৰথম যোনটো সৰু তোমালোকৰ যোনটো হেই থাকিব ইকুৱেচন থাকিব তাতে এইবিলাক কাম কৰিবা আৰু ডাঙৰ ডাঙৰ ইকুৱেচন বিলাক সলভ কৰোতে এতিয়া আমি ইয়াত বহাই দিলো ইয়াত কি কৰিম a plus 10 into কিমান হ'ব 7 7 টো কোপৰা আহিল এটা সলভ কৰিল ন d ভ্যালুটো ইকুৱেল টু কিমান হ'ব 38 হলনে a plus 70 38 কিবা ডাউট আছে এফালে সলভ কৰিছো হা জায়গা নাই ন এনি ডাউট a is equal to কিমান হ'ব 38 minus 70 a মানে কি হৈছে ইয়া তোমাৰ যোনটো প্ৰথম পদ হা এ লিখিব থাকি যায় এই হৈছে তোমালোকৰ প্ৰথম পদটো হা সবতে যত মই a বুলি দিছো তাত a1 টো লিখা নাই মানে লিখিব থাকি যায় কাৰণে a যদি লিখো তুমি বুজি লবা আৰু এটো প্ৰথম পদটো হয় বাকি যদি দ্বিতীয় হয় তাত a2 a3 লিখি দিও বাৰু কোনো প্ৰবলেম নাই এটো
38 minus 70 যদি কৰো আমি কি হ'ব আমি এই ভ্যালুটো কিমান পাই যাম এতিয়া আমি পাই যাম minus 32 ঠিকলা বুঝা আছে সব ভালে কৰিছো এবাৰ minus 32 a ভ্যালু d ভ্যালুটো আমি পাই কি পালো 7 পাই গলো a ভ্যালুটো আমি কি পালো minus 32 হৈ গল এখিনি লিখিলো আইতা তোমালোকে এতিয়া আমাক উলিয়াব দিছে a31 টো হা a31 টো উলিয়াব দিছে আমাক a31 ইয়াৰ কাৰণে কি ফৰ্মুলা হ'ব a1 বা a n minus n to কি হয় ইয়াত 31 minus 3 or sorry 1 31 minus n minus 1 হয় জানো 31 minus 1 into d হৈ গল এটা প্ৰথম যোনটো আমাৰ প্ৰথম পদটো আমি অলপ আগত উলিয়ালো প্ৰথম পদটো ইমান কি পালো আমি minus 33 হয়নে বা minus 32 sorry minus 32 এতিয়া minus 32 ইয়াত পুট কৰিলো 31 minus 1 কিমান হ'ব 30 into আমি কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো অলপ আগত উলিয়ালো আমি কি পাইছিলো আমি সাধাৰণ অন্তৰটো হৈছে আমাৰ 7 হৈ গল আমি উত্তৰটো পালো আমাৰ 31 নম্বৰৰ যোনটো পদ হয় হেতু কি হ'ব 178 বুজি পালা একেবাৰে ইজি ইয়াত আমি কি কৰিলো যোনটো আমাৰ ফৰ্মুলা এটো a n a1 plus n minus 1 দি এটো ফৰ্মুলাটা আমি কি কৰিলো এটো কৰি দিলো পুট কৰি দিলো তোমালোকে এবাৰ চাই লোৱা কিবা ডাউট থাকিলে কবা এতিয়া আমি নেক্সট প্ৰশ্নটো আহো তোমালোকৰ 8 নম্বৰ যোনটো প্ৰশ্ন হা ষ্টে কৰি নাথাকো আৰু তোমালোকৰ 8 নম্বৰ প্ৰশ্নটোত কৈছে নম্বৰ প্ৰশ্নটো কৈছে তোমালোকৰ এটা সমান্তৰ প্ৰগতিত 50টা পদ আছে দেই 50টা পদ আছে মানে তোমাৰ এতিয়া তাত কি হৈছে তৃতীয় পদটো 12 তৃতীয় পদটো কি 12 হয় আৰু শেষৰ পদটো কি হয় তোমাৰ 106 আৰু এতিয়া আমাক উলিয়াব লাগে কি 29 নম্বৰৰ পদটো কি হ'ব এতিয়া টোটেল কিমানটা পদ আছে তোমাৰ 50টা পদ আছে দেই এই 50টা পদৰ যোন শেষৰটো পদ কি হয় 106 আৰু তৃতীয় পদটো কিমান হৈছে 12 আমাক উলিয়াব দিছে এটা 29 নম্বৰৰ যোনটো পদ হয় সেই 29 নম্বৰৰ পদটো কি হ'ব এতিয়া আমাক ইয়াত দিয়া আছে শেষৰটো পদ দিয়া আছে আমাক আৰু 50টা পদটো দিয়া আছে তো আমি গম পালো যে a50 টো কিমান হয় 106 হৈ গল এটা তৃতীয় পদটো দিয়া আছে কিমান 12 হৈ গল এতিয়া আমাক উলিয়াব লাগে কিমান উলিয়াব লাগে 29 a29 টো উলিয়াব লাগে হৈ গল একেবাৰে ইজি এটা বিশেষ এক্সপ্লেইন কৰি নাথাকো আৰু ফৰ্মুলাটো এটো a n = a plus n minus 1 d হয়নে হৈ গল এতিয়া আমি উলিয়ালো প্ৰথমতে a3 টো বা উলিয়াও এনি ডাউট a3 টো কিমান দিয়া আছে আমাক 12 দিয়া আছে এনি ডাউট ডাউট হ'ব নালাগে উঠনি একেদৰে কৰি আহিছো ডাউট হলে কবা আছে a50 টো আমি কৰো এতিয়া হৈ গল এটা ঠিক আগৰটো জেনেৰে কৈছিলো দুটা ইকুৱেচন পালো 1 and 2 এটা 1 and 2 ৰ পৰা 1 টো কি কৰিম আমি মাইনাস কৰি দিম জেনেৰে আমি আগৰটো কৰিছিলো হ চোৱা দিয়া দুই নম্বৰ ইকুৱেচনটো কি আছিল তোমাৰ a plus
49d minus bracket লিখি লওঁ প্ৰথমতে a plus d কি হ'ব 106 minus 12 any doubt হৈ গ'ল এতিয়া ব্ৰেকেট অতৰাই দিম আমি ব্ৰেকেট অতৰাই দিম a plus 49d minus a minus d হৈ গ'ল a টো তোমাৰ বিয়োগ হৈ যাব মাইনাস যাব তোমাৰ আৰু এফালে কিমান হ'ব 106 minus 12 কৰি দিলে আমি পাম কিমান পাম 94 পাম নে তাৰ পিছত এফালে যদি তোমাৰ এইটো 3 minus 1 হ'ব এইটো 2d হ'ব হা ভুল হৈ গৈছিলে এফালে 49d minus 2d তা কিমান হ'ব 47d is equal to 94 হ'ব এটা d ভ্যালু কিমান হ'ব 94 divided by 47 কিমান পাম 2 তো ইয়াৰ আমি কি গম পালো যে যোনটো d সাধাৰণ অন্তৰটো কমন ডিফাৰেন্সটো কিমান হ'ব 2 হ'ব দেখিলা হল একদম ইজি এতিয়া আমি কি কৰিম এতিয়া প্ৰথম আমাৰ এটা যোনটো প্ৰথম পদ ফাৰ্স্ট পদটো এৰ ভ্যালুটো উলিয়াম হা এ ভ্যালুটো উলিয়াবলৈ কি কৰিব লাগিব আমি এই যোনটো প্ৰথম ইকুৱেশনটো আমি কি কৰিম তোমালোকৰ এই জি ভ্যালুটো পুট কৰি দিম হ'ব প্ৰথম এইটো এই ইকুৱেশনটোৰ পৰা আমি কি কৰিম এক নম্বৰ ইকুৱেশনটো কি কৰিম আমি এতিয়া যদি আমি এক নম্বৰ ইকুৱেশনটো পাইছিলো এক নম্বৰ ইকুৱেশনটোৰ পৰা আমি কি পাম 12 is equal to a plus 2 into d ভ্যালুটো কিমান পাইছিলো আমি 2 পাইছিলো তো 12 is equal to a plus 4 a is equal to কিমান হ'ব তোমাৰ 12 minus 4 a is equal to 8 দেখিলা আমি পাই গলো প্ৰথম পদটো পাই গলো এতিয়া আৰু যোনটো সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্সটো পাই গলো কি হয় সাধাৰণ অন্তৰটো আছে 2 তোমাৰ আৰু যোনটো আৰু প্ৰথম যোনটো পদ হেতু কি হ'ব 8 হ'ব এটা ইয়াৰ দ্বাৰা আমি ইজিলি এতিয়া তোমালোকৰ যোনটো 29 নম্বৰৰ পদটো উলিয়াই লব পাৰিম হ'ব এতিয়া 29 নম্বৰৰ পদটো উলিয়াবলৈ ইয়াতে কৰি দিছো হা চাই লোৱা A29 উলিয়াবলৈ আমি কি বলে প্ৰথম যোনটো পদ আমি কি পাইছিলো প্ৰথম পদটো পাইছিলো আমি এটো ফৰ্মুলাত বহাম এতিয়া প্ৰথম যোনটো পদ পাইছিলো প্ৰথম পদটো হৈছে আমাৰ 8 তাত n - 1 n হলে কিমান হ'ব 29 কাৰণ এটো 29 নম্বৰৰ পদ 29 minus 1 হ'ব ইনটু d ভ্যালুটো আমি কিমান পাইছিলো সলভ কৰি 2 পাইছিলো হৈ গল এতিয়া আমি এটো সমাধান কৰি দিম 8 plus তোমাৰ 28 into 2 হলে এটো সমাধান কৰি দিও এতিয়া আমি এটা সমাধান কৰিলে কিমান পাম চোৱা 8 plus হৈ গল এটো হ'ব তোমাৰ আনসাৰটো হ'ব 64 হল and the answer is A29 is equal to কিমান হ'ব 64 একদম ইজি হয় না চোৱা প্ৰশ্নটো ভালৰে পঢ়িবা প্ৰশ্নটো পঢ়িবানি কি দিয়া চাবা হে কি দিয়া চাবা হে যোনকা দিয়া ভ্যালুটা থাকিব হে ভ্যালু কিটাৰ পৰাই তোমালোকে এই ফৰ্মুলাটো লগাই পিনি এই ফৰ্মুলাটো সদায় মনত ৰাখিবা a n is equal to a plus n minus 1d এই ফৰ্মুলাটো লগাই তোমালোকে কি কৰিব পাৰিবা সমাধান কৰিব পাৰিবা প্ৰশ্নবিলাক প্ৰথমতে চাবা কেনেদৰে a আৰু a মানে প্ৰথম পদটো যদি দিয়া নাথাকে প্ৰথম পদটো কেনেদৰে উলিয়াম হেতু চাবা যদি প্ৰথম পদটো দিয়া থাকে আৰু ভাল কথা ইজি হৈ যাব তেতিয়া তোমালোকে সাধাৰণ অন্তৰটো কেনেদৰে উলিয়াম হেতু চাই লবা হৈ গল তোমালোকে এটো হেই কৰি লোৱা বহিত টুকি লোৱা বা স্ক্ৰিনশ্বট মাৰি লোৱা আমি নেক্সট প্ৰশ্নটো লৈ যাম আৰু নেক্সট প্ৰশ্নটো কি হৈছে তোমালোকৰ 9 নম্বৰৰ প্ৰশ্নটো কি দিয়া আছে
9 নম্বৰ প্ৰশ্নটো তোমালোকৰ দিয়া আছে যে যদি এটা সমান্তৰ প্ৰগতিত তৃতীয় আৰু নৱম পদটো 4 আৰু -8 হয়, তৃতীয় পদটো দিয়া আছে কিমান হয় তোমাৰ 4 আৰু নৱম পদটো দিয়া আছে -8, তেন্তে ইয়াৰ কোনটো পদৰ শূন্য হ'ব? এটা শূন্য পদটো কিমান নম্বৰৰ পদ হ'ব সেইটো আমাক উলিয়াব দিছে আৰু আমাক কি দিয়া আছে তোমালোকে দিয়া কিটা প্ৰথমে লিখি ল'বা, দিয়া আছে বুলি কৈ লিখি ল'বা যে আমাক দিয়া আছে তৃতীয় পদটো কিমান আছিলে আমাৰ 4 আৰু নৱম পদটো মানে 9 নম্বৰৰ পদটো কিমান দিয়া আছে A9 টো কিমান দিয়া আছে -8 হল। আমাক এটা উলিয়াব লাগে কি যে তোমালোকৰ শূন্য কোনটো পদত হ'ব মানে গম পাইছা শূন্য an শূন্য ক'তনো হ'ব কে নম্বৰ ইয়াত n ৰ মানটো উলিয়াব লাগে আমাক গম পাইছা তে n ৰ মানটো উলিয়াব লাগে য'ত কি হ'ব an ৰ ভ্যালুটো কিমান হ'ব শূন্য হ'ব এতিয়া হা সলভ কৰো এটো একেবাৰে ইজি সেম ফৰ্মুলা লাগিব an a1 plus n minus 1 দি ফৰ্মুলাটো ওপৰত সদায় লিখি ল'বা এতিয়া মনত থাকিব তোমালোকৰ আমি কি দিয়া আছে আমাক a3 দিয়া আছে a3 ফালৰ পৰা চাও হা এতিয়া a3 টো যদি আমি সলভ কৰো কিমান হ'ব a plus 3 minus 1 d মানে কি লিখিব পাৰো আমি ইয়াত আমি লিখিব পাৰো যে 4 a3 মানটো 4 দিয়া আছে আমাক প্ৰশ্নটোতে a plus 2d হৈ গল আমি এটো এক নম্বৰ ইকুৱেশন বুলি নামাকৰণ কৰি ললো হলে এতিয়া আমাক দিয়া আছে a9 ৰ ভ্যালুটো দিয়া আছে 9 নম্বৰৰ পদটো a9 a plus 9 minus 1 d a9 ৰ ভ্যালুটো কিমান দিয়া আছে -8 দিয়া আছে তো আমি উলিয়াই দিলো a8d আমি এটো কৰি দিলো এতিয়া তোমালোকৰ 2 নম্বৰ ইকুৱেশন হলে এটা 2 পৰা 2 নম্বৰ ইকুৱেশনটোৰ পৰা 1 নম্বৰ ইকুৱেশনটো তোমালোকে মাইনাস কৰি দিবা 2 নম্বৰ ইকুৱেশনটো কিমান দিয়া আছে সদায় ব্ৰেকেটটো প্ৰথমতে ইউজ কৰিবা হা নহলে ব্ৰেকেটটো ইউজ নকৰিলে তোমালোকৰ কি হ'ব খেলিমেলি লাগিব পিছত সমাধান কৰোতে এতিয়া ব্ৰেকেটটো অতৰাম চাবা ব্ৰেকেটটো অতৰাই দিলো ঠিক আছে সব ডাউট থাকিলে সুধিবা এ গল গৈ কাটিলো 8d - 2d কৰিলে কিমান হ'ব 6d হ'ব সমাধান কৰি আমি কি পালো 6 আৰু 2 কলে -2 আৰু যোনটো সাধাৰণ অন্তৰটো আমি কিমান পালো আমি সাধাৰণ অন্তৰটো পালো আমি -2 হ'ব এতিয়া এই সাধাৰণ অন্তৰটো আমি 1 নম্বৰ ইকুৱেশনত পুট কৰি দিলে আমি কি পাই যাম তাৰ প্ৰথম পদটো পাই যাম দেখেটোই কৰো চোৱা প্ৰথম পদটো পাই যাম তাৰ কাৰণে এটা যোনটো 1 নম্বৰ ইকুৱেশনটোৰ পৰা যোনটো 1 নম্বৰ ইকুৱেশন আছে তাত আমি কি কৰিলো এই ডি সাধাৰণ অন্তৰৰ যোনটো আমাৰ ভ্যালু পালো যোনটো আমি মান পালো সেই মানটো আমি ইয়াত বহাই দিম হ'ব 4 a plus 2 into -2 তো আমি পালো যে 4a plus a এটো প্লাসে মাইনাসে মাইনাস হৈ যাব 4d হৈ গল তো এটা a4 টো এফালে গুছি আহিলে কিমান হ'ব 4 plus 4 8 তো আমি পালো যে a যোনটো ভ্যালু হয় যোনটো আমাৰ প্ৰথম পদটো কিমান হ'ব 8 হ'ব এটা প্ৰথম পদটো পাই গলো আমি সাধাৰণ অন্তৰো পাই গলো এটা আমি ধুনিয়াকে উলিয়াই দিব পাৰিম n নম্বৰ পদটো কিমান আমাক n নম্বৰ পদটো a n ৰ ভ্যালুটো 0 দিয়াই আছে আমাক বস কি লাগিছিলে সাধাৰণ অন্তৰটোৰ ভ্যালু লাগিছিলে আৰু যোনটো প্ৰথম পদৰ ভ্যালুটো লাগিছিলে আমি দুটা পাই গলো প্ৰথম যোনটো পদ হ'ব হেতু হ'ব 8 আৰু যোনটো সাধাৰণ অন্তৰ কি হৈছিলে আমাৰ -2 এতিয়া আমাক কৈছিল যে an ৰ ভ্যালুটো শূন্য হ'ব কেতিয়া মানে n ৰ ভ্যালুটো কি হলে n কিমান নম্বৰৰ পদ তোমাৰ শূন্যটো কিমান নম্বৰৰ পদ বা n ৰ ভ্যালুটো কি হলে an ৰ ভ্যালুটো শূন্য হ'ব তোমালোক প্ৰশ্ন দিব পাৰে যে n শূন্য এতিয়া তোমালোকে উলিয়াব লাগে যে n ৰ মানটো কিমান তোমালোকে এমসিকিউ আহে যে এমসিকিউ কৰি দিব পাৰে এতিয়া তোমালোকে এইবিলাক ইজিলি উলিয়াব পাৰিবা ইয়াত কেনেকৈ উলিয়াও চাও এতিয়া ইয়াত পাই গলো আমি d2 আৰু a 8 এতিয়া an ৰ 0 তাত এটা a plus n minus 1 আমি n ৰ ভ্যালুটো নাজানো হা d হল এতিয়া আমি শূন্য বুলি জানো an ৰ ভ্যালুটো শূন্য বুলি জানো নিশ্চয় জানোনে প্ৰশ্ন দিয়াই আছে আমাক তাৰ পিছত শূন্য লিখি দিলো a ভ্যালুটো আমি কিমান পাইছিলো 8 পাইছিলো a মানে কি যোনটো আমাৰ প্ৰথম পদ
n ৰ ভ্যালুটো কিমান পাইছিলো আমি -2 ও n ৰ ভ্যালুটো দিয়াই নাই আমাক n ৰ ভ্যালুটো আমি উলিয়াব লাগিব হা n ৰ ভ্যালুটো আমি উলিয়াব লাগিব তো d ভ্যালুটো আমি কিমান পাইছিলো -2 হলনে 0 8 ৰবা আমি আপটো এফালে লৈ গুছি আহিলো প্লাস টু এফালে প্লাস এফালে যদি লৈ আহো তাহলে কিমান হ'ব এটো মাইনাস হৈ যাব হলনে n - 1 -2 এটা ব্র্যাকেট তো অটৰাই দিও এফালে ব্র্যাকেট অটৰাই দিলে কি হ'ব -2n প্লাস মাইনাসে প্লাস হৈ যাব তো কিমান হ'ব 2 হ'ব দেখিলা এ 2 টো এফালে লৈ গুছি আহিলো -8 -2 -2n -8 -2 কৰিলে কিমান হ'ব -10 ইফালে -2n এটা সলভ যদি কৰো কি হ'ব n ৰ ভ্যালুটো -10 ডিভাইডেড বাই -2 কিবা আমি এতিয়া 5 পাইম 5 পাম তে n ৰ ভ্যালুটো কিমান পালো আমি শেষত n = 5 মানে 5 নম্বৰৰ যোনটো পদ থাকিব এই 5 নম্বৰৰ পদটো কি হ'ব শূন্য হ'ব আমাক এটোৱে উলিয়াব কৈছিলে বুজি পাইছা and the right answer is 5 n = 5 হল এটা ভিডিওটো বহুত দীঘল হৈ গৈছে কি তোমালোকে চাইছা আমনি পাই গৈছা এটা বাকি কিটা প্ৰশ্ন আমি নেক্সট যোনটো আমাৰ পাৰ্ট আহিব সেই পাৰ্টত কৰিম হা বেয়া নাপাবা অলপ বেছিকে বুজোৱা হৈছে মানে কাৰণে দীঘল হৈ গৈছে বস্তুটো তোমালোকে টেনচন নলবা বাকি যোনটো আমাৰ এটা চতুৰ্থ পাৰ্ট ন পঞ্চম যোনটো পাৰ্ট থাকিব পঞ্চম ভাগটোত ভিডিওটো এটা এই পঞ্চম ভাগটোত বাকি কিটা তোমালোকৰ 10 নম্বৰৰ পৰা যোনটা প্ৰশ্ন আছে এই 10 নম্বৰৰ পৰা 20 নম্বৰলৈকে কৰি দিম অলপ ফাষ্ট যাব ট্ৰাই কৰিম বেছি স্লো গৈছে মই নেক্সট যোনটো আমাৰ ভাগ হ'ব ভিডিওটো তাৰ পৰা অলপ ফাষ্ট যাব পাৰিম ফাষ্ট যাবলৈ চেষ্টা কৰিম মানে যেহেতু তোমালোকৰ ব্লক ইমানবাৰ বুজালো তোমালোকৰ তিনটা ভাগত বুজালো একেটা ফৰ্মুলাৰ অংকয়ে তো যোনটো আজি যোনটো এটো ভাগ আছিল তোমালোকৰ চতুৰ্থ ভাগটো ইয়াতে সমাপ্ত কৰিছো আমাৰ লাইভ সেশন আহি থাকে লাইভ সেশন বিলাক জয়েন হ'বা তাত তোমালোকৰ ডাউট ক্লিয়াৰিং সেশন মানে ডাউট বিলাক ক্লিয়াৰ কৰিবলৈ আমি চেষ্টা কৰো আৰু যদি আমি তোমালোকে প্ৰথমবাৰ আমাৰ চেনেলটো চাইছা সাবস্ক্ৰাইব কৰিবা এই চেনেলটো আৰু লগৰখিনিক ভিডিওবিলাক শেয়াৰ কৰিবা তাকে কৈ ধন্যবাদ আৰু আমাৰ যোনটো এটা নেক্সট পাৰ্ট আহিব পঞ্চম পাৰ্টটো এই পঞ্চম পাৰ্টটোত বা পঞ্চম ভাগটোত আমি তোমালোকৰ এটো কৰি দিম এটো তোমালোকৰ 10 নম্বৰৰ পৰা 20 নম্বৰলৈকে বাকি প্ৰশ্নখিনি অলপ সোনকালে কৰি দিম হা ধন্যবাদ